এয়াৰলাইন্সৰ অকমান আৰু দুদিনমান লাগিব যেহেতু আমাৰ এই যিটো আমাৰ অহাকাইলৈৰ পৰা সপ্তাহ আৰম্ভ হ'ব এই সপ্তাহৰ ভিতৰতে আমাৰ চূড়ান্ত সমিতি বহি পেলাই অসমৰ আৰু অন্যান্য ৰাজ্যৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব। গতিকে আমি আৰু দুদিনমান অপেক্ষা কৰিব লাগিব। নহয় তেখেতসকলৰ চক এইটোতো আলোচনাৰ কথা, এইটো এতিয়াও আলোচনা চলি আছে। আপৰ লগতো আলোচনা চলি আছে। দিল্লীত এখন কেন্দ্ৰীয় সমিতি আছে। আমাৰ অসমত যদিও ইউনাইটেড অপজিশ্যন ফৰামত আপকো অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু কেন্দ্ৰীয়ভাৱে যি মুকুল ৱাছনিকৰ নেতৃত্বত 5জনীয়া এখন সমিতি আছে কংগ্ৰেছৰ, যি বিভিন্ন দলৰ লগত আলোচনা কৰি আছে। সেই আলোচনা মৰ্মেই আপৰ লগত হ'বলগীয়া সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব। কংগ্ৰেছে 3খন আসনৰ ক্ষেত্ৰত আপত্তি কৰিছে আৰু প্ৰয়োজন সাপেক্ষে অসমৰ যিহেতু নিৰ্বাচনী প্ৰেক্ষাপট অকল অসমৰ নিৰ্বাচন নহয়, ভাৰতবৰ্ষৰ নিৰ্বাচন, সেই গতিকে ভাৰতবৰ্ষত যাতে আমাৰ ইণ্ডিয়া এলায়েন্সটো একত্ৰিত হৈ থাকিব পাৰে, তাৰ বাবে প্ৰয়োজন সাপেক্ষে বুজাপৰা অসমত কৰিবলৈ আমি সহমত প্ৰকাশ কৰিছোঁ। CPI যিখিনি কথা কৈছে ভুল কথা কৈছে। সংবিধানত আমাৰ যিবিলাক আমাৰ মৌলিক অধিকাৰ তাত প্ৰতিবাদ কৰাৰ, গণতান্ত্ৰিকভাৱে চৰকাৰী যিকোনো কামক সমালোচনা কৰাৰ অধিকাৰ দিয়া হৈছে। সুপ্ৰিম কোৰ্টেও কৈছে যে চৰকাৰক সমালোচনা কৰিলে দেশদ্ৰোহিতা নুবুজায়। DGPয়ে এনেকুৱা এটা কথা কৈছে যে আমি মানে দেশদ্ৰোহী কাম কৰিবলৈ বিচাৰিছো। সেই গতিকে DGPৰ কথাটো একেবাৰে গ্ৰহণযোগ্য নহয়। তেওঁ নিজৰ যিখিনি তেওঁ পাহৰিব নালাগে যে তেওঁ আইন নবনায়। কাৰণ প্ৰতিজন অসমীয়াই কৈছিলে আমি নামানো, প্ৰথম কথা। দ্বিতীয় কথা, কাখন অসম চুক্তি বিৰোধী। যদি শ্বহীদসকলক অকল পইচা দিলে অসম চুক্তিক সন্মান কৰা বুজায়, শ্বহীদৰ নামত যদি 100 কোটি 200 কোটি টকীয়া পাৰ্ক বনালে অসম আন্দোলনৰ 855 শ্বহীদ আৰু লগতে আন্দোলনৰ ফলত নিৰ্যাতিত হোৱা বা আন্দোলনৰ ফলত হোৱা যিকোনো ধৰণৰ উত্তেজনামূলক পৰিস্থিতিত প্ৰাণহানি হোৱা লোকসকলক সন্মান জনোৱা বুজায়, তেতিয়াহ'লে নিশ্চয় মানিব। কিন্তু মই ভবা নাই কোনেও তেনেকে ভাবে যে যিটো বৃহত্তৰ স্বাৰ্থত আন্দোলন কৰা হৈছিল সেই স্বাৰ্থৰ প্ৰতিপন্থী কাম কৰি অসমৰ ৰাইজে মানি ল'ব। ফদুদাৰ লগত কথা হৈছিল। ফদুদাই মোক কোৱা নাই যে তেখেত যাব বুলি, তেখেতে কংগ্ৰেছ দলত থাকিম বুলি কৈছে, মই বিশ্বাস কৰিছোঁ।